নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল বিশেষকৈ আপোনালোকৰ যি নৱেম্বৰ ডিচেম্বৰ মাহত হ'বলগীয়া থাৰ্ড ইভালুৱেশ্যন আছে ৰাজ্যৰ যি এলপি স্কুলৰ পৰা আৰম্ভ কৰি একেবাৰে ক্লাছ 10 লৈকে অৰ্থাৎ 9 লৈকে 10 বুলি ক'লে মেট্ৰিক 9 লৈকে যিসমূহ থাৰ্ড ইভালুৱেশ্যন হোৱাৰ কথা আছিল সেই পৰীক্ষাটো বিশেষকৈ পিছুৱাই দিয়া হৈছে অলৰেডি গোৱালপাৰা জিলাত ইয়াৰ কাৰণে notification এখন ওলাই গৈছে in pursuance of the letter of the additional district commissioner education Gwalpara received on dated 26 November 2023 it is hereby informed to all concerned that though the unit test examinations of class 6 to 10 is scheduled to be held effect date 28 November মানে 28 তাৰিখৰ পৰা যেটো হ'বলগীয়া এক্সাম আছিল 28 পৰা বিশেষকৈ ডিসেম্বৰ মাহৰ 6 তাৰিখলৈকে এই এক্সামটো পিছুৱাই গৈ বিশেষকৈ নৱেম্বৰ মাহৰ 27 পৰা 10 ডিসেম্বৰৰ ভিতৰত এই এক্সাম পাতিব নোৱাৰিব 10 ডিসেম্বৰৰ পিছতহে এই এক্সাম পাতিবলৈ কোৱা হৈছে এটো কিহৰ কাৰণে কোৱা হৈছে আপোনালোকে নিশ্চয় এই ভিডিঅ'ৰ জৰিয়তে অৱগত হ'ব পাৰিব আপোনালোকে গম পায় খেল মহাৰণ সমগ্ৰ ৰাজ্যতেই কেইদিন আগতে হৈ গ'ল আৰু বিশেষকৈ আপোনালোকৰ যি ব্লক লেভেল আছে ডিস্ট্ৰিক্ট লেভেল আছে এই ব্লক লেভেলৰ খেলখন হৈ থকাৰ কাৰণে খেল মহাৰণ চলি থকাৰ কাৰণে এক্সামটো পিছাই গৈছে অৰ্থাৎ ইয়াৰ নিৰ্দিষ্ট ডেটটো আপোনালোকে নিশ্চয় গম পাইছে 10 ডিসেম্বৰৰ পিছতহে আপোনালোকে পাতিব পাৰিব গতিকে একাডেমিক ক্যালেন্ডাৰৰ মতে যেটো 28 নৱেম্বৰৰ পৰা ডিসেম্বৰ মাহৰ বিশেষকৈ 6 তাৰিখলৈ যি এক্সাম আছিল সেই এক্সামটো ৰিশিডিউল কৰা হৈছে ইয়াৰ তাৰিখটো আপোনালোকে 10 তাৰিখৰ পিছতহে পাতিব পাৰিব আৰু বিদ্যালয় সপ্তাহ বিশেষকৈ 11 তাৰিখৰ ডিসেম্বৰ মাহৰ 11 তাৰিখৰ পৰা হোৱা কথা আছিল সেই খেলখন আপোনালোকে সেই অনুপাতে পিছাই দিব লাগিব গতিকে ভিডিঅ'টোৰ জৰিয়তে আপোনালোক নিশ্চয় উপকৃত হৈছে আশা কৰোঁ এনেকুৱা আপডেট হ'ব আমাৰ এই চেনেলৰ জৰিয়তে পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ